মহানগৰীত নৱনিযুক্ত কনিষ্ঠবলৰ আত্মহত্যা গেমছ ভিলেজত আত্মহত্যা বঙাইগাঁৱৰ ৰমেন সূত্ৰধৰৰ মহানগৰীত নাকা চেকিং কৰিবলৈ আহিছিল কনিষ্ঠবলজন ফাৰ্ষ্ট এপিবিএনৰ প্ৰশিক্ষণপ্ৰাপ্ত আছিল ৰমেন সূত্ৰধৰ কিন্তু কি কাৰণত এই চূড়ান্ত পথ বাছি ললে সেয়া এতিয়াও জানিব পৰা হোৱা নাই এটা চাঞ্চল্যকৰ খবৰ নৱনিযুক্ত কনিষ্ঠবলৰ আত্মহত্যা মহানগৰীত গেমছ ভিলেজত আত্মহত্যা বঙাইগাঁৱৰ ৰমেন সূত্ৰধৰৰ মহানগৰীত নাকা চেকিং কৰিবলৈ আহিছিল কনিষ্ঠবলজন ফাৰ্ষ্ট এপিবিএনৰ প্ৰশিক্ষণপ্ৰাপ্ত আছিল ৰমেন সূত্ৰধৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ সৈতে সংযুক্ত হৈছো উৎপল সবিশেষ খবৰ আপোনাৰ পৰা জানিব বিচাৰিম ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ফাৰ্ষ্ট এপিবিএনত কৰ্মৰত এগৰাকী যুৱক যাৰ বয়স 20ৰ পৰা 21 বছৰ হ'ব মহানগৰীত অপৰাধজনিত ঘটনা ৰোধ কৰাৰ বাবে যিসমূহ নৱনিযুক্ত কনিষ্ঠবল আছিলে তেখেতসকলক অনা হৈছিলে আৰু ফাৰ্ষ্ট এপিবিএনৰ পৰা আনিছিলে তেওঁৰ নাম হৈছে ৰমেন সূত্ৰধৰ ঘৰ বঙাইগাঁৱত 11জনীয়া এটা দল তেখেতসকলক গেম ভিলেজত থাকিবলৈ দিছিলে আৰু তাৰ লগত 11জনীয়া এটা যুৱকৰ দল আছিলে অৰ্থাৎ সেইসকল গোটেইকেইজন যদি চোৱা যায় কনিষ্ঠবল কিন্তু হয়তো বিহুৰ ছুটি নোপোৱা বাবে তেওঁ এই ধৰণৰ ঘটনা সংঘটিত কৰিলে নে পৰিয়াল কেন্দ্ৰিক ঘটনা এই মুহূৰ্তলৈকে কিন্তু পোহৰলৈকে অহা নাই নে সতীৰ্থৰ লগত কিবা কাজিয়া আছিলে সেই কথা কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু আৰক্ষী তদন্তৰ পিছতে এই গোটেই ঘটনা পোহৰলৈ আহিব গেম ভিলেজৰ এইটোৰ চতুৰ্থ মহলত 403 নম্বৰ অৰ্থাৎ 403 নম্বৰ কোঠালিত এই আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে তেওঁৰ লগত 11জনকৈ আন সদস্য আছিলে অৰ্থাৎ আন তেখেতৰ সতীৰ্থ আছিলে তেওঁ সেই কোঠালিত একেলগে থকা কোঠালিতে আত্মহত্যা কৰিছে আৰু এতিয়া আৰক্ষী প্ৰাথমিক পৰ্যায়ৰ পৰা অনুসন্ধান আৰম্ভ কৰিছে বশিষ্ঠ আৰক্ষী থানাত কৰ্তব্যৰত আছিলে যিহেতু গুৱাহাটী মহানগৰীত অপৰাধজনিত ঘটনা বৃদ্ধি হৈছিলে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন যিহেতু অসমত যদি চোৱা যায় 1ৰ পৰা 26লৈকে 26টা এপিবিএন আছে আৰু তাৰ প্ৰথমটো এপিবিএন ফাৰ্ষ্ট এপিবিএনৰ কনিষ্ঠবল আছিলে আৰু তেখেতক প্ৰশিক্ষণ দিবৰ বাবে বা গুৱাহাটী মহানগৰীত কিদৰে এতিয়া অপৰাধজনিত ঘটনা ৰোধ কৰিব পাৰি সেই ৰোধৰ বাবে 11জনীয়া এটা দল আনিছিলে তাৰে তেওঁ এটা সদস্য আছিলে আৰু নিশাৰ ভাগত তেখেতে আত্মহত্যা কৰিছে ৰাতিপুৱা আৰক্ষীৰ লোকে এই ঘটনা খবৰ পাইছিলে খবৰ পাই গেম ভিলেজত উপস্থিত হৈছিলে মই পুনৰ উল্লেখ কৰিছো গেম ভিলেজৰ এইটো ব্লকৰ 403 অৰ্থাৎ চতুৰ্থ মহলত থকা 403 নম্বৰ কোঠালিত এই আত্মহত্যা ঘটনা সংঘটিত হৈছিলে তেওঁৰ লগত 11জন সদস্য আছিলে বাকী কেইজন সদস্য ইতিমধ্যে আৰক্ষীয়ে সোধপোছ কৰা আৰম্ভ কৰিছে কিন্তু আমাক কোনো ধৰণৰ মন্তব্য ল'বলৈ দিয়া নাই আৰু আৰক্ষী প্ৰাথমিক পৰ্যায়ত তেখেতসকলৰ যি ধৰণৰ কৰ্তব্য আছে সেই তেখেতসকলে সেই কৰ্তব্যখিনি সম্পাদিত কৰি আছে কিন্তু এই আত্মহত্যাৰ ঘটনা এতিয়া মানসিক হেঁচাত পৰিছে নে পৰিয়াল কেন্দ্ৰিক কিবা সংঘাত আছে নে প্ৰেয়সীৰ কিবা সংঘাত আছে এই গোটেই ঘটনা কিন্তু কিছু সময়ৰ পিছতে পোহৰলৈকে আহিব হয়তো প্ৰাথমিক পৰ্যায়ত আৰক্ষীৰ ফালৰ পৰা অনুমান কৰা হৈছে যে বিহুৰ সময়ত ঘৰত যাব পৰা নাই বা কৰ্তব্যত সম্পাদিত কৰি আছে সেই এটা কাৰণ হ'ব পাৰে দ্বিতীয়তে হয়তো সতীৰ্থ যিহেতু 11জন থাকে সতীৰ্থসকলৰ লগত কিবা কাজিয়া পেচাল হৈছিলে নেকি তেনেধৰণৰ ঘটনাসমূহ আৰক্ষীয়ে এতিয়া বিশ্লেষণ কৰি আছে আৰু তৃতীয়টো কথা হয়তো প্ৰেয়সীৰ সৈতে কাজিয়া হৈছিলে নেকি সেই গোটেইখিনি বিশ্লেষণ কৰি আছে আৰু সমান্তৰালভাৱে চতুৰ্থটো যদি পৰিয়াল কেন্দ্ৰিক কিবা সংঘাত আছিলে সেই সকলো তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আৰু লাভ কৰাৰ পিছত সকলো কথা সংবাদ মাধ্যমক বিৱৰি ক'ব বা সকলো কথা কিছু সময় পিছতে পোহৰলৈ আহিব কিন্তু পুনৰ উল্লেখ কৰিছো গুৱাহাটী মহানগৰীৰ লালমাটিত থকা গেম ভিলেজৰ চতুৰ্থ মহলৰ 403 নম্বৰ কোঠালিত ইতিমধ্যে আত্মহত্যা কৰিছে নাম ৰমেন সূত্ৰধৰ তেওঁৰ ঘৰ হৈছে বঙাইগাঁও জিলাত আৰু নৱনিযুক্ত আছিলে গুৱাহাটী মহানগৰীৰ অপৰাধজনিত ঘটনা নাকা চেকিঙত তেখেতসকলক লগোৱা হৈছিলে 11জনীয়া এটা দল আহিছিলে তাৰে 11জন একেলগে আছিলে আৰু তাৰ মাজতে নিশাৰ ভাগত এই ৰমেন সূত্ৰধৰে আত্মহত্যা নিচিনা ঘটনা সংঘটিত কৰে নিশ্চয় ধন্যবাদ উৎপল ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই আত্মহত্যাটো এই মুহূৰ্তত ৰহস্যৰ সৃষ্টি হৈছে আৰু ৰহস্য উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে মাজুলীৰ লুইতৰ কাষত ডেকাচাঙত অনুষ্ঠিত হৈছে মনগীত 2023 মনগীতত অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ লগতে বিভিন্ন স্থানৰ প্ৰশিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলে আগবঢ়াইছে সংগীতৰ শিক্ষা আনহাতে এই মনগীতৰ যোৱা 4টা বছৰৰ যাত্ৰাক এক সফল যাত্ৰা বুলি অভিহিত কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী আদিল হুছেইনে ইপিনে বিয়লি মনগীত উৎসৱত অংশগ্ৰহণ কৰে অংগৰাগ পাপন মহন্তই মনগীত মহোৎসৱত অংশগ্ৰহণ কৰে আদিল হুছেইন পাপন নিলোৎপল বৰাকে ধৰি কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে এনেকুৱা কৰিব পাৰিছো যেটো আমাৰো সৌভাগ্য ভাল লাগিছে আহি যিটো হয় মোৰ খালিতো অকণমান ছুটি হ'ল এনেতো বেছি দিনৰ কাৰণে অহা কথা আছিল মই ঘূৰি ফুৰিছিলোঁ আজি কৰ্ণাটকৰ পৰা আহিছোঁ ফেষ্টিভেল এটা আছিলে গতিকে অকণ মোৰ দুখ একচুৱেলি নামি দি পেলাই দুখহে লাগিছে এদিনৰ কাৰণে আহিব নাপায় আৰু এনেকুৱা লাগিছে লম্বাকৈ আহিব পাৰিলে আৰু ভাল পালোঁ আজিকালি খুব কমাৰ্চিয়েল পৃথিৱীখন
য'ত সকলো আমাৰ আৰ্টিষ্টৰো এটা যিটো প্ৰফেশ্যন হৈ গৈছে, গতিকে এনেকুৱা এটা হোৱাটোৱে বৰ এটা ডাঙৰ কথা। সময় ওলাই সকলোতো ব্যস্ত আহিব পাৰিছে কৰিছে, গতিকে এইটো অলৰেডি ভাল। ইয়াত কৰিবলৈ এইখিনিকেই ইয়াতে আৰু বঢ়াবলৈ নাই। মই বৰ্তমান উপস্থিত আছোঁ মাজুলীৰ লুইতৰ পাৰত, আৰু লুইতৰ পাৰত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় শিল্পীসকলৰ সমাহাৰ ঘটিছে, যিহেতু মাজুলীত মননশীল গীতৰ এক কাৰ্যসূচী চলিছে, মন গীত 2023, আৰু মন গীতৰ লগতে মন মৃত্তিকা যি ভাস্কৰ্য শিল্পীৰ কাৰণে আৰু মন তুলিকা চিত্ৰশিল্পীৰ কাৰণে শিকাৰুসকলক এক বিশেষ গতি দিয়াৰ ক্ষেত্ৰত মন গীতে 4 বছৰ ধৰি এই মন গীতৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে, আৰু এই বছৰো বিভিন্ন শিকাৰু ইয়াত আহি উপস্থিত হৈছে। তাৰ লগতে আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় খ্যাতনামা শিল্পীসকল উপস্থিত হৈছে, আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী আদিল হুছেইন ডাঙৰীয়া। এই মনগীত যোৱা 4টা বছৰে মনগীতে শিকাৰুসকলক, অসমৰ শিল্পীসকলক এক বিশেষ গতি দিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ শিল্পী গান যিসমূহ গান তেওঁলোকে ৰচনা কৰে, সেইখিনিক উলিয়াই অনাৰ ক্ষেত্ৰত বা শিল্পীসকলক গতি দিয়াৰ ক্ষেত্ৰত মনগীতে যোৱা 4টা বছৰে যি যাত্ৰা মনগীতৰ, সেই যাত্ৰাৰ বিষয়ে আপোনাৰ প্ৰথম কথাটো হৈছে যে কেলে মনগীত নাজানো ৱাই। বহুত তেওঁলোকেতো অলৰেডি গায়ে আছিলে, সৰুকেই হওক বা ইউটিউবতেই হওক বা ইনষ্টাগ্ৰামতেই হওক। আজিকালি ছ'চিয়েল মিডিয়াৰ ক্ষেত্ৰত নিজৰ প্ৰচাৰ নিজেই কৰাৰ যিটো সুবিধা, সেইটো আগতে নাছিলে। আগতে মিডিয়াৰ যুগতে কৰিছিলে, এতিয়া নিজৰ ইউটিউব চেনেল খুলি পেলাই তেওঁলোকে গাব পাৰে বা মিউজিক কৰিব পাৰে। কিন্তু আমাৰ মনগীতৰ প্ৰথম যেতিয়া আমি কথা পাতিছিলোঁ, কৌশিক নাথ, উৎপল বৰপূজাৰী আৰু মই বহি পেলাই ইয়াতেই ডেকাচাঙত 5 বছৰ আগতে, যে উঠি অহা চামখিনি কেনেকৈ আমি বজাৰৰ যিটো এটা প্ৰেছাৰ থাকে, যিটো এটা চাপ থাকে, যে ইউটিউবত কিমানটা লাইক পাইছে বা ভিউ পাইছে, ইনষ্টাগ্ৰামত কিমানটা লাইক পাইছে বা ভিউ পাইছে, সেইটো জেনেৰেলি তেওঁলোকে প্ৰভাৱিত হৈ পেলাই এটা ট্ৰেণ্ড এটা ফ'ল' কৰে, যে সেই ইজন সংগীতজ্ঞ বা ইজন কণ্ঠশিল্পীৰ এনেকুৱা এটা গান ইমানটা লাইক পাইছে। সেইমতে তেওঁলোকে সেই আনজন শিল্পীৰ নিচিনা গান গাব আৰম্ভ কৰে বা মাতটো সৃষ্টি কৰিব চেষ্টা কৰে। আমাৰ যিটো দৃষ্টিভংগী হ'ল, সেইটো হৈছে যে চবৰে মাত সুকীয়া আৰু ইউনিক বুলি যিটো ইংৰাজীত কয়। তেওঁলোকক আমি কেনেকৈ নিজৰ যিটো সত্য মাত, যেনেকুৱাকৈ ভাৰতবৰ্ষৰ আমাৰ যিটো এটা ফিলচফি আছে, দৰ্শন আছে, যে সত্যম শিৱম সুন্দৰম। সত্যম সত্য হৈছে শিৱ আৰু শিৱ হৈছে সুন্দৰ। গতিকে নিজস্বত্ব যিটো, নিজৰ মাতৰ যিটো এটা ইউনিক কোৱালিটি বা তাৰ যিটো সুকীয়া ভাৱ এটা থাকে, সেইটোক আমি কেনেকৈ তেওঁলোকক উলিয়াই আনিবৰ কাৰণে অনুপ্ৰাণিত কৰিব পাৰোঁ। তাৰ কাৰণে অকল মাতটোৱে নহয়, কথাখিনিও, লিৰিক্স যিখিনি ৰচনা কৰে, গান ৰচনা কৰে, আৰু যিসকলে মিউজিক কম্প'জ কৰে, তেওঁলোককো যাতে বেলেগ এটা ট্ৰেণ্ডক ফ'ল' নকৰি পেলাই নিজস্ব যিটো বস্তু, সেইটো যাতে তেওঁলোকে বিশ্বাস কৰিব আৰম্ভ কৰে, যে মোৰ কথাখিনি, মোৰ মাতটো, মোৰ সংগীতখিনি মই যিটো অন্তৰেৰে ভাবিছোঁ, সেইটো মই কেনেকৈ বাহিৰত উলিয়াই আনিব পাৰোঁ, সেই ভৰসা দিয়াটো আৰু তাক নিজকে বিশ্বাস কৰাৰ যিটো এটা প্ৰক্ৰিয়া, সেইটোক আমি কেনেকৈ অনুপ্ৰাণিত কৰিব পাৰোঁ, সেইটো অনুভৱ, সেইটো উদ্দেশ্য লৈ পেলাই আমি মনগীতৰ প্ৰচেষ্টা আৰম্ভ হৈছিলে। আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। গুড মৰ্ণিং 18ত সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ।
ফেচবুক ইনষ্টাগ্ৰামৰ সেন্সেশ্যন কিলি পল ভগ্নী নিমা পলৰ সৈতে বহু বলিউডৰ গীতত ৰিলছ বনাই ভাৰতত জনপ্ৰিয় কিলি পল আৰু এইবাৰ অসমীয়াত গীতত ৰিল বনাই জনপ্ৰিয় ছ'চিয়েল মিডিয়া কণ্টেণ্ট ক্ৰিয়েটৰ কিলি পল আৰু ভগ্নী নিমা পল আচুৰ্য বৰপাত্ৰ গোহাঁইৰ এটা জনপ্ৰিয় গীতত ৰিল নিৰ্মাণ কৰিলে কিলি পলে নিৰ্মাণ কৰা ৰিল শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়া যোগে আচুৰ্যই কিলি পলক ধন্যবাদ জ্ঞাপন কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ গোহাঁইয়ে টানজানিয়াৰ কিলি পলৰ ইনষ্টাগ্ৰামত প্ৰায় ৪৭ লাখ ফলোৱাৰ্ছ আছে কিং খানৰ ছবি পাঠানৰ মুক্তিৰ দিন ধাৰ্য ২৫ জানুৱাৰীত মুক্তি লাভ কৰিব পাঠানে দিনৰ ১২ বজাৰ পৰিৱৰ্তে পুৱা ৯ বজাত প্ৰদৰ্শিত হ'ব শ্ব' শ্বাহৰুখ দীপিকা অভিনীত ছবি পাঠান মুক্তিৰ পূৰ্বে বিতৰ্কত সোমাই পৰিছিল পাঠান আৰু অৱশেষত মুক্তিৰ দিন চূড়ান্ত হ'ল ২৫ জানুৱাৰীত মুক্তি লাভ কৰিব পাঠানে আজি মাঘ মাহৰ প্ৰথমটো বুধবাৰ অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলে আজিৰে পৰা পালন কৰিছে মাঘৰ বিহু মঙলবাৰে সন্ধিয়াৰে পৰা ডিমৌৰ বৰপথাৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত চিঙিয়নি বৰপথাৰ ককিলামাৰী চামগুৰি আৰু কটিয়ৰী গাঁৱৰ ৰাইজে একত্ৰিত হৈ উৰুকাৰ ভোজ ভাত খায় পুৱতি নিশা প্ৰায় ৩ বজাত ব্ৰহ্মপুত্ৰৰ এৰাসুতিৰ কাষত স্থাপন কৰা জৰীয়া মেজি জ্বলায় ইয়াৰ পাছতে পুৱা দেউৰীসকলৰ আৰাধ্য দেৱতা বলিয়া বাবাৰ থানত গৈ পূজা অৰ্চনা আগবঢ়ায় মাঘ বিহু উপলক্ষে ভূমিপুত্ৰ দেউৰীসকলৰ মাজত এতিয়া উলহ মালহ উখল মাখল পৰিৱেশ যি পৰম্পৰা প্ৰথম বুধবাৰতে কৰা হয় আৰু আমাৰ ৫খন গাঁও মিলি পেনে একগোট হৈ এই মেজিটো জ্বলোৱা হয় তাৰ পৰা মঙলবাৰে গধূলিৰ পৰা এই ডেকা ঝিয়ৰী বুঢ়া বুঢ়ী সকলোৱে মিলি আমি একেলগতে ভোজ খোৱা হয় ভোজ খাই মেলি আমি ৰাতিপুৱা প্ৰায় ৩-৪ বজাৰ পৰা আমি মেজিটো জ্বলাবৰ কাৰণে আমি আৰম্ভ কৰোঁ তাৰপিছত মেজি জ্বলাই শেষ হৈ আমি আমাৰ মন্দিৰত চবে সেৱা চেৱা কৰিবৰ কাৰণে গোটেই মানুহবিলাকে যোৱা হয় তাৰপিছত সেৱা চেৱা কৰি আহি আমি ঘৰত ভাত এসাঁজ খাই মেলি হেৰি কৰোঁ কেএলউৰ অধ্যক্ষ জীৱন সিংহ কোচৰ তুলনীয়া পুত্ৰ বুলি দাবী চৰাইদেউৰ এগৰাকী যুৱকৰ হাপে খাটি হাল কাঠনি দেৱৰাজ সিংহই নিজকে দাবী কৰিছে জীৱন সিংহৰ তুলনীয়া পুত্ৰ বুলি উল্লেখযোগ্য যে ম্যানমাৰৰ পৰা আহি নাগালেণ্ডৰ মন জিলাত উপস্থিত হোৱাৰ পাছতে অসমলৈ ৰাওনা হৈছে কেএলউৰ মুৰব্বী জীৱন সিংহ কেন্দ্ৰীয় চৰকাৰৰে কেএলউৰ শান্তি চুক্তি সন্দৰ্ভত সৰব চৰ্চা চলি থকাৰ মাজতে নিজকে জীৱন সিংহৰ তুলনীয়া পুত্ৰ বুলি দেৱৰাজ সিংহই দাবী কৰাত এতিয়া সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ ইপিনে শান্তি চুক্তি প্ৰক্ৰিয়াক আদৰণি জনাইছে দেৱৰাজ সিংহই সরকারের যে চুক্তি এই চুক্তিত বসিবার জন্য আমি গোটাখানে জঙ্গলের থাকি বাইর হয়ে যাবার ধরছুং গোটায় কচ ক্ষমতাপুরীবাসী জনগণের সহায় সহযোগিতা আর আশীর্বাদ কামনা করলাম আৰু আজি ২.৫ বছৰ আগৰ পৰা এই প্ৰচেছ আৰম্ভ হৈছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু স্পেচিয়েল ডিজিপি জিপি সিং ছাৰে যাৰ অৱদান বহুত গতিকে তেওঁলোকক এই আপোনালোকৰ মাধ্যমৰ জৰিয়তে মই বিশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ পিতৃ ঘূৰি অহাত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰ তথা অসম আৰক্ষী বিশেষ সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াৰ যি অৱদান গতিকে তেওঁলোকলৈও মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ২০২৪ লোকসভা নিৰ্বাচনক লৈ ফুল কনফিডেণ্ট মৌলানা বদৰুদ্দিন আজমল ধুবুৰী লোকসভাত আজমলৰ লগত নিৰ্বাচন খেলিবলৈ প্ৰত্যাহ্বান জনালে কংগ্ৰেছৰ ৪গৰাকীকৈ প্ৰাৰ্থীক কংগ্ৰেছৰ ৪গৰাকী প্ৰাৰ্থীয়ে একেলগে নিৰ্বাচন খেলিলেও পাত্তা নাপায় বুলি দাবী আজমলৰ পুনৰ সাংসদ হ'ব বুলি দাবী কৰে এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলে ইপিনে এআইডিএফৰ মিত্ৰতা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ লগত কোনো কথা নাপাতে আজমলে এআইডিএফৰ মিত্ৰতা আছে খোদ দিল্লীৰ লগত এই তাৎপৰ্যপূৰ্ণ মন্তব্য স্বয়ং এআইডিএফ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলৰ এইটোৰ ওপৰত মই একো নকওঁ দিগ্বিজয় সিং সাহেবে মানা কৰিছে আজমল সাহেব আপুনি বুজুৰ্গ মানুহ আপুনি বেছি মাতিব নালাগে সিসকলে পাগলাপন কি কৰে আমি দিল্লীত চাই লম আমি চুপচাপ মই সব মানুহ কৈ দিছোঁ আমাৰ কোনো মানুহে অসমৰ
কংগ্ৰেছৰ বিৰুদ্ধে এক মাত মাতিব নালাগে চাৱাহক ৰাজ্যৰ কেইখনমান জিলাৰ বতৰৰ বতৰা গুৱাহাটীৰ খবৰ গুৱাহাটীত সৰ্বনিম্ন 11 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমান 23 ডিগ্ৰী চেলছিয়াছ গুৱাহাটীত আজিৰ দিনটোত পাতলীয়া ৰ'দৰ লগতে থাকিব সামান্য ডাৱৰ শিলচৰৰ সৰ্বনিম্ন 9 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমান 24 ডিগ্ৰী চেলছিয়াছ শিলচৰত আজিৰ দিনটোত ৰ'দ থাকিব আবেলিৰ ভাগলৈ আকাশ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা ডিব্ৰুগড়ত সৰ্বনিম্ন 9 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমান 21 ডিগ্ৰী চেলছিয়াছ ধুবুৰীৰ সৰ্বনিম্ন 10 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমান 22 ডিগ্ৰী চেলছিয়াছ ধুবুৰীত আজিৰ দিনটোত পাতলীয়া ৰ'দৰ লগতে থাকিব কুঁৱলী ইফালে তিনিচুকীয়াত সৰ্বনিম্ন 9 ডিগ্ৰী সৰ্বোচ্চ 22 ডিগ্ৰী চেলছিয়াছ তিনিচুকীয়াতো ৰ'দৰ লগতে সামান্য কুঁৱলী থাকিব চাৱাহক উত্তৰ পূৰ্বাঞ্চলৰ 5 ৰাজ্যৰ বতৰৰ বতৰা শিলঙত সৰ্বনিম্ন 3 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমান 16 ডিগ্ৰী চেলছিয়াছ শিলঙত অৱশ্যে আজি বতৰ ফৰকাল হৈ থাকিব ইম্ফলত সৰ্বনিম্ন 4 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমান 21 ডিগ্ৰী আগৰতলাত সৰ্বনিম্ন 10 ডিগ্ৰী সৰ্বোচ্চ 23 ডিগ্ৰী কোহিমাত সৰ্বনিম্ন 2 ডিগ্ৰী সৰ্বোচ্চ 15 ডিগ্ৰী ইটানগৰত সৰ্বনিম্ন 12 ডিগ্ৰী আৰু সৰ্বোচ্চ তাপমান 21 ডিগ্ৰী চেলছিয়াছ আৰু আইজলত পাতলীয়া ৰ'দৰ লগতে কুঁৱলী সম্ভাৱনা ইয়াৰ সৈতে সময় হ'ল গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ নমস্কাৰ সাধাৰণ ষ্টীল এনেকৈ পৰে